অসমত উদ্যোগীকৰণৰ নতুন দিগন্ত নুমলীগড়ৰ বায়ু ইথানল প্ৰকল্পই মুকলি কৰিছে সম্ভাৱনাৰ নতুন দুৱাৰ অব্যাহত ইথানল উৎপাদন প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উপকৃত হৈছে স্থানীয় লোক এয়া নুমলীগড়স্থিত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প য'ত বাঁহৰ পৰা উৎপাদন কৰা হয় ইথানল পৰিৱেশ প্ৰদূষণ ৰোধ আৰু আমদানিকৃত ইন্ধনৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ উদ্দেশ্যে স্থাপিত এই প্ৰকল্প বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল বৰ্তমানে এই প্ৰকল্পটোত অব্যাহত আছে ইন্ধন উৎপাদনৰ কাম একেদৰে বজাৰত বিক্ৰীৰ প্ৰচেষ্টাও আৰম্ভ হৈছে ভৱিষ্যতে উৎপাদন ক্ষমতা বৃদ্ধিৰো লক্ষ্য লোৱা হৈছে আমি তিনিটা প্ৰডাক্ট ওলাই এটা প্ৰথম প্ৰডাক্টটো হ'ল ইথানল ইথানলটো আমাৰ মুখ্য উদ্দেশ্য আৰু তাৰ উপৰি আৰু দুটা বিক্ৰী কৰিব পৰা প্ৰডাক্ট ওলাই এটা হ'ল ফাৰ ফুৱেল আৰু এটা হ'ল এচিটিক এচিড বাঁহৰ যোগানৰ ব্যৱস্থাটো আমি এনেকৈ ডিজাইন কৰিছোঁ যাতে আমাৰ ইয়াৰ গ্ৰাম্য অৰ্থনীতিটো মানে লাভান্বিত হয় 50,000 মান পৰিয়াল ইয়াৰ পৰা উপকৃত হয় অকল বাঁহ যোগান ধৰাতে 30,000 মান ফেমিলি উপকৃত হ'ব বাকী 20,000 মান ফেমিলি ধৰক ট্ৰেন্সপৰ্টেশ্যন আছে বা আমি চিপছ বনাই পেলাই আমি লওঁ সেইবিলাকৰ পৰা উপকৃত হ'ব সেইফালৰ পৰা গ্ৰাম্য অৰ্থনীতিত আমাৰ এইটো আমাৰ প্লানটোৰ মানে যথেষ্ট অৰিহণা আছে উল্লেখ্য যে এই উদ্যোগে স্থানীয় লোকসকলক দিছে কৰ্মসংস্থাপন প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে স্থানীয় লোকসকল উপকৃত হৈছে যাৰ জৰিয়তে অৰ্থনৈতিক বিকাশ হৈছে অঞ্চলটোত আমাৰ নিবনুৱা যুৱকসকলে তাত সংস্থাপন পাইছে আৰু ডেভেলপমেণ্ট হৈছে দোকানৰ পৰা লৈ পিনি পানীৰ পৰা লৈ পিনি সকলোখিনি তাৰমানে খাদ্য লৈ পিনি আমি ডেভেলপমেণ্ট দেখি পাই আছোঁ গতিকে আমি আশা কৰিছোঁ আৰু ইণ্ডাষ্ট্ৰি হওক আৰু ডেভেলপমেণ্ট হওক নিবনুৱা সংস্থাপন বাঢ়ক সেই বায়ু ৰিফাইনাৰীৰ লগত বিভিন্ন ওচৰৰ নিবনুৱা সমস্যাবিলাক ক্ৰমান্বয়ে সমাধান হৈছে যেনে সৰু বৰ ভাড়াঘৰ চলিছে দোকান পোহাৰবিলাক সৰু সৰু দোকান পোহাৰ চলিছে লগতে বাঁহৰ লগত বা সৰু সৰু কণ্ট্ৰেক্টৰ ওলাই গৈছে এইটো এদিনীয়া নহয় ই বছৰ বছৰ ধৰি চলি থাকিব যাৰ কাৰণে বায়ু ৰিফাইনাৰী উদ্যোগ লৈছে যে প্ৰত্যেকজন যিবিলাকৰ মাটি আছে 4 বিঘা 5 বিঘা 10 বিঘা 20 বিঘা তেখেতসকলক লৈ বাঁহ উদ্যোগো কৰিছে উল্লেখ্য যে এই বায়ু ৰিফাইনাৰী প্ৰকল্প কেৱল এক উদ্যোগেই নহয় বৰঞ্চ আত্মনিৰ্ভৰশীল অসমৰ এক চানিকি হিচাপে পৰিগণিত হৈছে গোলাঘাটৰ পৰা সুজিত ঘোষৰ ৰিপোৰ্ট DD নিউজ অসম